এতিয়া আমি অসমীয়া মিডিয়ামৰ ক্লাছ 4ৰ ইংলিছ কিতাপৰ লেসন 8 এ ভিজিট টু শিৱসাগৰ পঢ়িবলৈ ওলাইছোঁ। এতিয়া এই পাঠটোত কি দিয়া আছে বাৰু? প্ৰথম ইয়াত কি দিয়া আছে? 4খন ছবি দিয়া আছে, হয়নে? এই 4খন ছবিত প্ৰথম ছবিটোত আমি কি দেখিছোঁ? এটা জু, হয়নে? আকৌ এইফালে ৰংঘৰ, এইফালে কামাখ্যা মন্দিৰ আৰু এইফালে তাজমহল, হয়নে? গুৱাহাটীত কি আছে? জু আছে। শিৱসাগৰত কি আছে? ৰংঘৰ আছে। আকৌ কামাখ্যা মন্দিৰো ক'ত আছে? গুৱাহাটীত আছে। আৰু তাজমহল ক'ত আছে? আগ্ৰাত আছে, হয়নে? এতিয়া ইয়াত কি প্ৰশ্ন সুধিছে চাওঁ আহাচোন। আস্ক ইয়ৰ ফ্ৰেণ্ড হুইচ অফ দিছ প্লেচেছ হেভ ইউ ভিজিটেড। তোমালোকক সুধিছে যে এই 4খন ছবিৰ ভিতৰত তোমালোকে কলৈ কলৈ গৈছা সেইটোৰ বিষয়ে ইয়াত সুধিছে, বুজিলা? হয়তো কোনোবাই জু চাবও যাব পাৰে, কোনোবাই ৰংঘৰ যাবও পাৰে, কোনোবাই কামাখ্যাও যাব পাৰে, কোনোবাই হয়তো তাজমহল চাবলৈও যাব পাৰে, তাকেই সুধিছে। এতিয়া কৈছে হোৱাট ডিড ইউ সি দেয়াৰ। তোমালোকে তালৈ গৈ কি কি দেখিলা সেই বিষয়ে অলপ লিখিব কৈছে। তাৰপৰা আৰু কৈছে শুড উই ভিজিট ছাচ প্লেচেছ। তোমাক সুধিছে আমি এইবোৰ জেগা ফুৰিব লাগেনে বুলি সুধিছে। হয়তো আমি এইবোৰ জেগা ফুৰিলে বহুত অভিজ্ঞতা হয়, তাত কি কি তাৰ পুৰণি ঐতিহাসিক কথাবোৰ আমি শিকিব পাৰোঁ, হিষ্ট্ৰীবোৰ জানিব পাৰোঁ, তাৰ ৰিচুৱেলছবোৰ জানিব পাৰোঁ, তাত কেনেকুৱা আছিলে আগতে, কি আছিলে সেইবোৰ বিষয়ে বহুত জানিব পাৰোঁ। এতিয়া কৈছে নাও লেটছ ৰিড about Ramen and Rita's trip to Shivsagar during their last summer vacation. ইয়াত কৈছে যে যোৱাটো গৰম বন্ধত ৰমেন আৰু ৰীতাই শিৱসাগৰলৈ গৈছিল আৰু সেই ট্ৰিপটোৰ বিষয়ে ইয়াত আমি পঢ়িবলৈ গৈ আছো বুলি কৈছে। বুজি পাইছা? ওকে। ইয়াত কৈছে read a visit to Shivsagar. Ramen and his sister Rita were eagerly waiting for their summer vacation. Their parents had promised to take them to Shivsagar. The trip would take around 7 hours by bus from Guwahati. ইয়াত কোৱা হৈছে যে ৰমেন আৰু তাৰ ভনীয়েকগৰাকীৰ নাম হৈছে ৰীতা। ৰমেন আৰু ভনীয়েক ৰীতাই নিজৰ গৰম বন্ধৰ কাৰণে বহুত আগ্ৰহেৰে ৰৈ আছিল, কাৰণ সেই গৰম বন্ধত তেওঁলোকৰ মাক দেউতাকে তেওঁলোকক কথা দিছিল যে তেওঁলোক দুইজনকে কলৈ লৈ যাব? শিৱসাগৰলৈ বুলি। তাৰপৰা ইয়াত কৈছে দ্য ট্ৰিপ উড টেক এৰাউণ্ড 7 hours বাই বাছ ফ্ৰম গুৱাহাটী। আৰু সেই ট্ৰিপটো গুৱাহাটীৰ পৰা শিৱসাগৰলৈ কিমান টাইম লাগিব? 7 ঘণ্টা লাগিব বুলি কৈছে। বুজিছা? এতিয়া আকৌ চাওঁ কি কৈছে। এট লাষ্ট দ্য ডে অফ দ্য জাৰ্ণি এৰাইভড। They boarded a beautiful red ASTC bus. On the way, they crossed many towns and villages. They also crossed the famous Kaziranga National Park. They saw vast and beautiful green tea gardens and paddy fields on the way and loved them. ইয়াত কৈছে যে অৱশেষত সেই দিনটো আহি পালেহি আৰু সেই দিনা তেওঁলোকে কি কৰিছে? এখন ৰঙা ASTC বাছ বুক কৰিলে আৰু তাত উঠি তেওঁলোকে শিৱসাগৰলৈ বুলি আহিলে। শিৱসাগৰলৈ যেতিয়া আহি আছিলে তেওঁলোকে কেইবাখনো টাউন গাঁও কেইবাখনো পাৰ হৈ আহিছে। আৰু চবতকৈ ইণ্টাৰেষ্টিং থিং কি জানা নাই? তেওঁলোকে যিখন বিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্ক হয় সেইখনো পাৰ হৈ আহিছে আৰু সেইখনত তেওঁলোকে বহুত ধৰণৰ জন্তু দেখে। যেতিয়া তোমালোকে গুৱাহাটীৰ পৰা শিৱসাগৰে হওক বা যোৰহাট আহা, তেতিয়া কেতিয়াবা তোমালোকৰ লাক থাকিলে নহয় তোমালোকে এশিঙীয়া যিটো গড় হয়, 1 horned rhino, তাকো দেখিবা। মই যেতিয়া আহোঁ তেতিয়া ময়ো দেখোঁ। আৰু ইয়াত তেওঁলোকে সেই কাজিৰঙা নেশ্যনেল পাৰ্কখন পাৰ হৈ আহিছে, লগতে বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ চাহ বাগিচা পাৰ হৈ আহিছে, লগতে ডাঙৰ ডাঙৰ পথাৰ পাৰ হৈ আহিছে আৰু গোটেইবোৰ দৃশ্য চাই তেওঁলোকৰ বহুত ভাল লাগি গৈছে। তোমালোকেও চাগে ভাল লাগে, হয় নাই? যেতিয়া তোমালোকে ক'ৰবালৈ গৈ থাকা আৰু ইমান ধুনীয়া ধুনীয়া যদি ঠাই দেখা, তোমালোকৰ মনটো ভাল লাগিব নাই? অবভিয়াছলি ভাল লাগিব, হয়নে? এতিয়া নেক্সট কি কৈছে চাওঁ আহাচোন। It was 4 o'clock when their bus arrived at Shivsagar. Their uncle and aunt were waiting at the bus station to receive them. Their holiday had begun. ইয়াত কি কৈছে জানানে? তেওঁলোকৰ বাছখন 4টা বজাত শিৱসাগৰ পালেগৈ আৰু তেওঁলোকৰ খুৰা আৰু খুৰীয়েকে তেওঁলোকৰ কাৰণে ৰৈ আছিল।
তেওঁলোকক নিবলৈ বুলি তাৰপা তেওঁলোকৰ হলিডে আৰু সেইদিনাখনৰ পৰা আৰম্ভ বুজি পাইছানে ইয়াত কৈছে They were very happy. They had seen pictures of the Shiva doll and the Borpukhuri in newspaper and magazine. But it was so different to be standing in front of them now. They got busy taking photographs of the Shiva doll, the Vishnu doll and the Devi doll on the bank of Shivsagar Borpukhuri. Yat ki koise janane? Teolok bahut hukhi hoy ase hedinakhon. Aru কৈছে যে তেওঁলোকে শিৱদল বৰপুখুৰী ফটোখিনি নহয় তেওঁলোকে নিউজ পেপাৰ বা মেগাজিনতহে দেখে কেতিয়াও মানে সন্মুখৰ পৰা দেখা নাছিল আৰু সেইদিনাখন যেতিয়া তেওঁলোকে সন্মুখৰ পৰা দেখিছে তেওঁলোকৰ মানে অনুভৱটো প্ৰকাশ কৰিবই পৰা নাই ইমান ভাল পাই গৈছেগে তাৰপা তেওঁলোকে কি কৰিছে পুৰা তোমালোকে প্ৰথম কি কৰা যেতিয়া ঠাইডখৰলে পোৱাগে একদম ফটো লবলৈ লোৱা নাই সেইদৰে তেওঁলোকে যেতিয়া গৈ পালেগৈ তেতিয়া ইমান দেখি ইমান ভাল পাইছে লগালগ হিয়াতে কি কৰিছে ফটোগ্ৰাফি লৈছে কাৰ ললে গম পোৱা নাই শিৱদলৰ ফটো লৈছে বিষ্ণু দলৰ ফটো ললে দেৱী দলৰ ফটো ললে আৰু তোমালোকক যদি খুদে শিৱদল বিষ্ণু দল দেৱী দল ক'ত আছে বুলি যদি তোমালোকক খুদে তেতিয়া তোমালোকে কি বুলি কবা যে শিৱসাগৰ বৰপুখুৰীৰ পাৰতে এই তিনিওটা দল আছে বুলি কবা বুজিলা যদি খুদে কি কবা যে শিৱদল বিষ্ণুদল দেৱীদল শিৱসাগৰ বৰপুখুৰীৰ পাৰতে আছে বুলি বুজি পাইছা এতিয়া নেক্সট এতিয়া কি কৈছে চাহাচোন এই ছবিখন দেখিছানে তেওঁলোকে পুৰা ফূৰ্তি আৰু পুৰা ফটো লৈ তেওঁলোকে ব্যস্ত দেখিছানে এতিয়া নেক্সট কি কৈছে চাহা They were amazed to see the beautiful Rangghar on their way to Joysagar. Long ago, the kings and the courtiers had watched games and sports, dance and fights from this monument. Raman and Rita also spent some time at the wonderful Tolatal Ghar. They sat on the banks of the beautiful Joysagar tank, gazing at its vastness. Their uncle narrated to them the story of Joymoti and the famous kings of those distant days. They felt that they were living in the past. বুজি পাইছা নে কি কৈছে ইয়াত কৈছে যে তেওঁলোকে জয়সাগৰলৈ যেতিয়া আহি আছিল তেতিয়া এই ৰংঘৰ দেখা পালে আৰু ৰংঘৰ দেখা পাই তেওঁলোকে আচৰিত হৈ গৈছে ৰংঘৰ ইমান ধুনীয়া হ'ব পাৰে বুলি তেতিয়া তেওঁলোকৰ খুৰাকে কৈছে যে বহু দিনৰ আগতে ৰজা মহাৰজা মন্ত্ৰীসকলে এই ৰংঘৰতে বহি ইয়াত নাচ গান কাজিয়া বা হেৰি কি বুলি কয় খেল ধেমালি হে সকলোবোৰ এই ইয়াৰ ওপৰতে বহি তেওঁলোকে চাইছিল বুলি কৈছে বুজি পাইছা আকৌ ইয়াত কৈছে Roman and Rita also spent some time at the wonderful Tolatal Ghar তেওঁলোকে অকনমান সময় তলাতল ঘৰতো সময় কটালে they sat on the banks of the beautiful Joysagar tank gazing at its vastness তেওঁলোকে জয়সাগৰ পুখুৰীটো যে ইমান ধুনীয়া সেই সৌন্দৰ্যও উপভোগ কৰিছিল আৰু সেইখিনি সময়তে তেওঁলোকৰ খুৰাকে জয়মতীৰ কাহিনীটো তেওঁলোকক ধুনীয়াকে কৈ আছিল কাহিনীখিনি যেতিয়া কৈ আছিল তেতিয়া ৰমেন আৰু ৰীতা এনে লাগিছিল যে তেওঁলোক সেইখিনি টাইমতে যেন জিয়াই আছিল লাগিছিল যে তেওঁলোকৰ চকুৰ আগতে যেনেবা সেইখিনি কথা হৈ আছে তেনেকুৱা যেন লাগি গৈছিল বুলি কৈছে এয়া হৈছে ৰংঘৰ এয়া হৈছে শিৱদল তোমালোকে দেখিছাই চাগে এতিয়া নেক্সট কি লিখিছে আমি চাওঁ হা The next day they visited Saraideo. On the way they stopped at Gorgaon to see the Karenghar royal palace there. Saraideo is a sacred place where the Ahom royals were laid to rest in the Moidams. On the next day they visited the Dargah of Ajanpir. It is at Dikhomukh about 30 kilometers away from their uncle's home. When they returned to Guwahati, Roman and Rita carried with them lots of precious memories of their visit to Shivsagar. Yat ki koise janane? পিছদিনাখন তেওঁলোকে কলৈ গৈছিল চৰাইদেউলৈ গৈছিল আৰু চৰাইদেউলৈ গৈ থাকোঁতে তেওঁলোকে গড়গাঁৱত ৰৈ কাৰেংঘৰ চাই গৈছে আৰু চৰাইদেউখন কি হয় বুলি ক'লে আমি কি বুলি বুজিম চৰাইদেউখন হৈছে সেইখন এনেকুৱা সেক্ৰেট প্লেস হয় য'ত নেকি আহোম ৰয়েলছবোৰ যেতিয়া আহোম ৰজাসকল যেতিয়া ঢুকাই যায় তেওঁলোকক তাত ৰাখিছিল আৰু তাত মৈদাম দিছিল বুজিলা
সেইকাৰণে কোৱা হয় চৰাইদেউ is a sacred place where the Ahom royals were laid to rest in the Moidams. বুজিলানে? কৈছে on the next day they visited the Dargah of Azan Pir. চৰাইদেউ চোৱাৰ পাছদিনাখন তেওঁলোকে কলৈ গৈছিল? দৰগালৈ গৈছিল। আৰু কাৰ দৰগা? আজান পীৰৰ দৰগা চাবলৈ গৈছিল। আৰু সেই দৰগা ক'ত আছে? দিখৌমুখত। আৰু তেওঁলোকৰ খুৰাৰ ঘৰৰ পৰা 30 কিলোমিটাৰ দূৰত্বত। বুজিলা? এতিয়া কৈছে when they returned to Guwahati, Roman and Rita carried with them lots of precious memories of their visit to Sibsagar. আৰু যেতিয়া তেওঁলোকে শিৱসাগৰৰ পৰা গুৱাহাটীলৈ ঘূৰি আহিছিল তেতিয়া ৰমেন আৰু ৰীতাই বহুত ধৰণৰ আৰু বহুত ধুনীয়া ধুনীয়া মেমৰিজ তেওঁলোকে লৈ গৈছিল নিজৰ লগত বুজি পালানে এয়াই আছিল এ ভিজিট টু শিৱসাগৰৰ পাঠটি তোমালোক সকলোৱে বুজিলা বুলি ভাবিছো